যিহেতু মই আগৰ ভিডিঅ'টোত কৈছিলোৱে আজি গধূলি এখন ভাওনা আছে, সেইবাবে মহা আৰু মই দুয়োজনে একেলগে ভাওনা চাবলৈ ওলাই আহিলোঁ। ভণ্টি আৰু জেঠাইহঁতক বাই বাই দি পেলাই আমি যাবলৈ ধৰিলোঁ। ঠিক তেনেতে মহাই মোক এজন ব্যক্তিৰ লগত চিনাকি কৰি দিছে। নামটো হৈছে নগেন দাস আৰু তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সৈতে আজিৰ এই নাটখন আয়োজিত কৰা হৈছে। আৰু আজিৰ এই নাটখনত অভিনয় কৰা ব্যক্তিসকলক যেনে দাদা, ভাইটি, বাইদেউ, ভণ্টি আদিকে ইয়াতে মেকআপ দি থকা হৈছে। আৰু ইয়াৰ দিয়া খোল, তাল আৰু মৃদংগৰে মুখৰিত ভাওনাৰ এক প্ৰাক মুহূৰ্ত। যিহেতু ৰাইজেই ভাৱৰীয়া আৰু দেশেই নাটঘৰ, অসমৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈছে এই ভাওনা সংস্কৃতি। অসমৰ গাঁৱে ভূঞে আজিও জীপাল হৈ আছে এই সংস্কৃতি। তাৰে এক নিদৰ্শন আজি এই বোকাখাত স্থিত 10 গাঁৱৰ মৎস্য অৱতাৰ চাৰিবেদ উদ্যাৰ ভাওনাখনি চাবলৈ পাই বহুত বেছিয়ে সুখী হ'লো। আৰু তাৰপিছত সৰু সৰু ভাইটি ভণ্টি কেইজনৰ লগত এখন দুখন ফটো উঠি পেলাই তাৰ পৰা আমি বিদায় ল'লোঁ। আৰু আজিলৈকে ভাওনা কোনে কোনে চাই পোৱা নাই বা চাই পাইছা কমেণ্ট ছেকশ্যনত জনাবাচোন। তো আজিলৈ ইমানে, বাই বাই।